নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 মাৰ্চ। ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে গড় প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিব। আপুনি এতিয়া চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। চৰকাৰী গড়ৰ নতুন তালিকা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্যৰ জিলাই জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী। যদি আপুনি পঞ্জীয়ন কৰে তেনে ক্ষেত্ৰত প্ৰতি মাহতে আপোনাৰ বেংক একাউণ্টত টকা সোমাব। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় আঁচনিৰ টকা বন্ধ হৈছে। আত্মীয়গত 25জন মহিলাৰ একাউণ্টত যদি 10,000 টকা পাইছে 25,000 টকা নাপাব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ৰেচনৰ চাউল পাবলৈ নাই। জানি লওক কেইবাটাও নতুন নিয়ম সলনি হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ কৃষকৰ বাবে আহি গৈছে ডাঙৰ খবৰ। শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 5 নং কিস্তিৰ টকা যদি আপুনি লাভ কৰিছে তেনে ক্ষেত্ৰত আপুনি 23 নং কিস্তিৰ টকা নাপাব। PM কিষাণৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ, আৰু যিসকলৰ তালিকাত নাম নাই সেইসকল কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। জিলাই জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী। সকলো বৃত্তি নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক। জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC-সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথিপত্ৰ। এই 4বিধ নথিপত্ৰ আপোনাৰ আছে নেকি? তেন্তে আপুনি চৰকাৰী আঁচনি সুবিধা লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এটা নহয় দুটা নহয় কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে। আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী কপি। যদি আপোনাৰ এইকেইখন নথিপত্ৰ আছে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক, কিয়নো এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহু সুবিধা। আন আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয় জাৰি কৰিছে এই জাননী। ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। যিসকল কৃষকে PM কিষাণৰ অধীনত 2,000 টকা পাই আছে সেইসকল কৃষকৰ পঞ্জীয়ন কৰিব নালাগে। আপোনাৰ একাউণ্টত PM কিষাণৰ 5 নং কিস্তিৰ টকা পাইছেনে? যদি আপোনাৰ একাউণ্টত 2,000 টকা পাইছে কমেণ্ট কৰি জনাই দিয়ক। যিসকল কৃষকে 2,000 টকা পোৱা নাই অতি শীঘ্ৰে এই 4বিধ নথিৰ সৈতে পঞ্জীয়ন কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। তাৰপিছত অসমবাসী ৰাজক জনসাধাৰণৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী পকীকৰণৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। ৰাজ্যৰ প্ৰতিগৰাকী চৰকাৰী হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ। অতি শীঘ্ৰে চৰকাৰী গড়ৰ টকা ৰিলিজ কৰিব আপোনালোকৰ বেংক একাউণ্টত। আপুনি চৰকাৰী গড়ৰ হিতাধিকাৰী নেকি? যদি আপুনি এতিয়ালৈকে চৰকাৰী গড় পোৱা নাই তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। কৃষকৰ থাকিলেহে পাব আপুনি পকী গড়। জীৱিকা সুখী পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক বিহু দেখুৱাইছে। গুৱাহাটীৰ ফটোমাৰীৰ যথমতে হিতাধিকাৰী পৰাইছে সংখ্যা। গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি যাব লাগিব জেললৈ। কেঁচাগড়ৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। আপোনাৰ এতিয়াও কেঁচাগড়ত আছে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণ নাই। 1 টকা নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী গড়। প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব PMAৰ অধীনত চৰকাৰী গড়। নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী গড়ৰ সুবিধা। 15 লাখ পকী গড়ত অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আপুনি চৰকাৰী গড়ৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত চৰকাৰী গড় টকা সোমাব একাউণ্টত। যদি আপুনি একেবাৰে দৰিদ্ৰ দুখীয়া তেনে ক্ষেত্ৰত চৰকাৰী গড়ৰ সুবিধা লাভ কৰিব। যিসকলৰ ঘৰত পকী গড় আছে সেইসকল হিতাধিকাৰী বঞ্চিত হ'ব। ৰাজ্যত তন্নতন্নকৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন হোৱাৰ পিছতহে চৰকাৰী গড় লাভ কৰিব। এতিয়া কিন্তু চৰকাৰী গড় টকা লাভ নকৰে। যেতিয়ালৈকে পুনৰ চৰকাৰ গঠন নকৰে তেতিয়ালৈকে চৰকাৰী গড় টকা ৰিলিজ নকৰে। পুনৰ চৰকাৰ গঠন কৰি চৰকাৰী গড়ক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰৰ ফালৰ পৰা। আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক। বহুতো কমেণ্ট কৰিছে দাদা চৰকাৰী গড়ৰ প্ৰথম কিস্তিৰ টকা কেতিয়া ৰিলিজ কৰা হ'ব? কোনো ধৰণৰ চৰকাৰী গড় টকা ৰিলিজ নকৰে যেতিয়ালৈকে চৰকাৰ গঠন নকৰে। সেয়েহে আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দি সকলোকে জানিবলৈ দিব। তাৰপিছত অসমবাসী ৰাজক জনসাধাৰণৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। নিৰ্বাচনৰ পূৰ্বে সাজু হওক প্ৰতিগৰাকী হিতাধিকাৰীসকল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। নিৰ্বাচনৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰী এইকেইটা কাম কৰি ৰাখক, কিয়নো নিৰ্বাচনৰ পিছতে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হ'ব। 1250 টকা নাই, পুনৰ অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিব
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনসকলৰ বাবেও আছে নতুন নিয়ম অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধন ৰাশি অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় নিশ্চয় চৰকাৰক জনাব লাগিব আপুনি এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব যদি মাহত টকা জমা নহয় তেনে ক্ষেত্ৰত ব্লকৰ অফিচলৈ গৈ আপোনালোকে দিব পাৰিব অভিযোগ তৃতীয়তে অৰুণোদয় আঁচনিৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে টোল ফ্ৰী নম্বৰ ফোন নম্বৰটো হৈছে 1800202626 এই ফোন নম্বৰতে ফোন কৰি বা মেছেজ কৰিও আপুনি দিব পাৰিব অভিযোগ ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰি দিব পাৰিব অভিযোগ আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় আঁচনি টকা কণ্টিনিউ পাই আছে নেকি বা এই মাহৰ 10 মাৰ্চত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 9000 টকা আপুনি পোৱা নাই নেকি তেনে ক্ষেত্ৰত আপুনি ব্লকত গৈ যোগাযোগ কৰক নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰিব আৰু যিসকল হিতাধিকাৰীৰ নাম অৰুণোদয় আঁচনিত নাই নতুনকৈ ভাবিছে আবেদন কৰিব নিশ্চয় কৰিব পাৰিব পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰি অৰুণোদয় আঁচনিক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নামাজ আদায়ত বাধা আৰোপ কৰাৰ অধিকাৰ কাৰোৰ নাই মছজিদত নামাজ আদায় কৰাত মুছলমানক অসুবিধা দিব নোৱাৰে নামাজীৰ সংখ্যা বেছি হোৱাক লৈ কোনো আপত্তিৰ কাৰণ নাই ধৰ্মীয় কাম কাজত দখলত অধিকাৰ নাই চৰকাৰ প্ৰশাসনৰ নামাজৰ সংখ্যা বেছি হ'লেও সুৰক্ষা দিব লাগিব প্ৰশাসনে মুছলমানৰ ধৰ্মীয় কাম কাজত অপ্ৰয়োজনীয় হস্তক্ষেপ বন্ধ কৰক কেৱল আইন শৃংখলা বজাই ৰাখক গুৰুত্ব দিয়ক প্ৰশাসনৰ ফালৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দান সম্বলিত নামাজৰ সংখ্যা সীমিত কৰিবলৈ দাখিল হৈছিল আবেদন উচ্চ ন্যায়ালয়ত আবেদন দিছিল সম্বলয়ৰ মুনাজিৰ খানে আৰু ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নামাজ বিৰোধী আবেদন প্ৰত্যাহাৰ কৰি এনেকুৱাকৈ নীতি শিক্ষা ন্যায়ালয়ৰ UPৰ দম্বলৰ প্ৰশাসন জিলা দণ্ডাধীশক ধমক উচ্চ ন্যায়ালয়ৰ তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ টোল টেক্স দি আপুনি ভাগৰি পৰিছে নেকি টোল টেক্সৰ পৰা বাচিবলৈ আহি গ'ল সোণালী সুযোগ বিজেপিৰ পতাকা থাকিলে টোল টেক্স ফ্ৰী বিজেপিৰ পতাকা থাকিলে টোল গেটত দিব নালাগে মাচুল বিজেপিৰ কাৰ্যকৰ্তাই দেখুৱালে বিজেপিৰ পাৱাৰ টোল গেটত শক্তি প্ৰদৰ্শন বিজেপিৰ কৰ্মীৰ বিজেপিৰ পতাকা লগাই এনেকুৱাকৈ বিনা দ্বিধাই টোল গেট পাৰ হ'ল বিজেপিৰ কৰ্মী বিজেপিৰ কৰ্মীসকলে এয়া বিজেপিৰ পাৱাৰ টোল টেক্স দি আপুনি ভাগৰি পৰিছে নেকি তেনে ক্ষেত্ৰত আপুনিও এই কৌশল প্ৰয়োগ কৰিব পাৰে আৰু ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভূপেন বৰাৰ পিছত কংগ্ৰেছ এৰাৰ ইংগিত প্ৰদ্যুৎ বৰদলৈৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰণ প্ৰদ্যুৎ বৰদলৈৰ হেৰুৱা সন্মান ঘূৰাই নাপালে কংগ্ৰেছ এৰাৰ ইংগিত বৰদলৈৰ কংগ্ৰেছত বাৰে বাৰে মই অপমানৰ সন্মুখীন হৈছোঁ বুলি মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছৰ বহু কাৰ্যক্ষেত্ৰৰ পৰা মোক আঁতৰোৱাৰ চেষ্টা কৰা হৈছে আন্তৰিকভাৱে কাম কৰাৰ পিছতো পৰ্যন্ত মানসিক আঘাত পাইছোঁ বুলি মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে 16 বছৰ বয়সৰ পৰাই মই কংগ্ৰেছ কৰিছোঁ মোক প্ৰাণ মৰাৰ ভাবুকি দিয়া কংগ্ৰেছ নেতাক আদৰে কংগ্ৰেছে সকলো জনাৰ পিছতো গৌৰৱ গগৈয়ে মৌনত ভোট ধাৰণ কৰিছে আৰু সকলো তথ্য পাতি জনাৰ পিছতো গৌৰৱ গগৈৰ ভূমিকাই মোক আঘাত দিছে কংগ্ৰেছে মোক প্ৰণালীবদ্ধভাৱে এলাগী কৰাৰ চেষ্টা কৰিছে আৰু এইদৰে অসন্মান আৰু অপমান কৰিলে আত্মসন্মানত আঘাত পাম কংগ্ৰেছৰ কোনো সভাপতিৰ কাৰ্যকালত মই এনে অপমান পোৱা নাই বুলি মন্তব্য কৰিছে তৰুণ গগৈ সিদ্ধেশ্বৰ শইকীয়াৰ দিনতে এনে অপমান মই পোৱা নাই ঠিঙত মোক আক্ৰমণ কৰা কংগ্ৰেছ নেতাক গামোচা পিন্ধাই বিধকে আৰু ভূপেন বৰাৰ পিছত কংগ্ৰেছ এৰাৰ ইংগিত প্ৰদ্যুৎ বৰদলৈৰ তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আপুনিও পোষ্টেল বেলটত ভোট দিব বিচাৰে নেকি তেনে ক্ষেত্ৰত আপুনি জানি লওক অসম বিধানসভা নিৰ্বাচনত কেনেকৈ দিব পোষ্টেল ভোট আৰু কোনসকল ভোটাৰৰ যোগ্য বিবেচিত হ'ব পোষ্টেল ভোটৰ বাবে 21 মাৰ্চৰ ভিতৰত আবেদন কৰিব লাগিব পোষ্টেল ভোটৰ বাবে নিজৰ ভোট থকা জিলাৰ ডিচি অফিচত কৰিব লাগিব আবেদন 12D ফৰ্মৰ জৰিয়তে আবেদন কৰিব লাগিব পোষ্টেল ভোটৰ বাবে আজিৰ পৰা 21 মাৰ্চলৈকে খোলা থাকিব পোষ্টেল ভোটৰ বাবে বিশেষভাৱে সক্ষম লোকে বিবেচিত হ'ব পোষ্টেল ভোটৰ বাবে
9টা বিশেষ শিৰোনিৰ্মাণহে দিব পাৰিব পোষ্টেল বৰ্ড। স্বাস্থ্য আৰু অগ্নি নিৰ্বাপন কেৱল ইয়াই নহয়, যান বাহন আৰক্ষী, কাৰাগাৰৰ কৰ্মচাৰী, প্ৰতিৰক্ষা আৰু গৃহৰক্ষী, সংবাদকৰ্মী, সংযোগ বিষয়া, ৰেলৱে, BSNL, ASTC দূৰণিৰ পেট্ৰলিয়ামসকলৰ বাবে থাকিব ব্যৱস্থা। আপুনি পোষ্টেল বেলটত ভোট দিব বিচাৰিছে নেকি? তেন্তে আপুনিও আবেদন কৰিব পাৰিব যদি এইকেইটা যোগ্যতাত আপুনি পৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ভাৰতৰ কোটি কোটি গেছ গ্ৰাহকৰ বাবে ভাল খবৰ আহি পৰিছে। দেশত নাটনি নহয় LPG চিলিণ্ডাৰত গেছৰ। ষ্ট্ৰেইট অৱ হৰমুজ অতিক্ৰম কৰি ভাৰত পালেহি গেছ পৰিবাহী জাহাজ। আপুনি এতিয়ালৈকে LPG গেছ চিলিণ্ডাৰ বুকিং কৰিব পৰা নাই নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। এতিয়া আপুনি LPG গেছ বুকিং কৰক। ইৰাণৰ হিউজ সংকটৰ মাজতে সম্ভৱ হ'ল ভাৰতীয় জাহাজৰ যাত্ৰা। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনী অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ এতিয়াৰ পৰা দিব পাৰিব টোল ফ্ৰী নম্বৰতে। ৰাজ্যৰ অসুবিধাৰ বাবে প্ৰশাসনে মুকলি কৰিছে বিশেষ নম্বৰ। হয়, ৰাজ্যৰ সুবিধাৰ্থে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 24 ঘণ্টাই সক্ৰিয় থাকিব এই বিশেষ অভিযোগ কক্ষ। অভিযোগৰ বাবে ডায়েল কৰক টোল ফ্ৰী নম্বৰ 1800-345-3996-1950 নম্বৰত দিব পাৰিব অভিযোগ। নিৰ্বাচনী সংক্ৰান্তীয় যিকোনো গুৰুত্বপূৰ্ণ অভিযোগ দিব পাৰিব এই নম্বৰতে। অভিযোগ লাভ কৰাৰ লগে লগে গ্ৰহণ কৰা হ'ব তৎকালীন ব্যৱস্থা। আদৰ্শ নিৰ্বাচনী আচৰণ বিধি উলংঘন হ'লেই জনাব পাৰিব এই নম্বৰতে। নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ স্বাৰ্থত প্ৰশাসনৰ ফালৰ পৰা এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সকলো নাগৰিকে নিৰ্বাচনৰ পবিত্ৰতা ৰক্ষাৰ বাবে সহায় কৰিবলৈ আহ্বান। যোৰহাটৰ জিলা আয়ুক্তই মুকলি কৰিছে হেল্পলাইন নম্বৰ। নিৰ্বাচনী অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি